নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নাৰিকলৰ পিঠাগুড়িৰ সৈতে আৰু গুড়ৰ সৈতে বনোৱা দুবিধ লাড়ুৰ ৰেচিপি। আপোনালোকে চাই থাকক কেনেকৈ বনালোঁ। এইখিনি নাৰিকল মই কাটি ল'লোঁ। প্ৰথমতে কলাখিনি গুচাই লৈছোঁ, বাকলিখিনি। এতিয়া মিক্সিত এনেদৰে মই কমকৈ দি খুন্দি লৈছোঁ। এইখিনি এনেদৰে গুড়ি হোৱাৰ পিছত এইখিনি মই এতিয়া উলিয়াই ল'ম। বহুত কম সময়ত হৈ যায় এনেদৰে মিক্সিত খুন্দিলে। এতিয়া গুড়ি কৰা হৈ গ'ল। এতিয়া ইয়াতে মই গুড় মিঠাই এড কৰিছোঁ। ইয়াতে সৰু সৰুকৈ মিঠাইখিনি কাটি দিছোঁ। এতিয়া ইয়াক ভালদৰে মিক্স কৰি ল'ম আৰু ভাজিবলৈ ষ্টাৰ্ট কৰিম। এনেদৰে ভালদৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। কম সময়ত ঘৰতে এনেদৰে বনাই খাব পাৰি, খুব সোনকালে হৈ যায়। এনেদৰে কেৰাহীত যেতিয়া আঠা আঠা ভাৱ হয় তেতিয়া এইখিনি নমাই দিলোঁ। গোটেইখিনি নমাই দিয়া নাই, কাৰণ মই পিঠাগুড়িৰ সৈতে বনাম অকণমান। এইখিনি মই পিঠাগুড়ি যোগ কৰিম। ইয়াতে ভাতৰ চাউলৰ ভজা পিঠাগুড়ি যোগ কৰিছোঁ। सुंदर फूल घाटी पे है कोयली झरछा, टिपने पर था सुंदर फूल घाटी पे है कोयली झरछा। আটাইখিনি হৈ গ'ল। এতিয়া এয়া কেনেকুৱা লাগিল ভিডিঅ'টো? ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম। বাই বাই।